নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোলবাদনৰ আখৰা নিউজৰ ৰিপৰ্ট অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজন কৰা হয় বিহু নাচ আৰু ঢোলবাদনৰ আখৰাৰ শিবিৰ উক্ত আখৰা শিবিৰত অংশগ্ৰহণ কৰিব অসমৰ আগশাৰীৰ বহুকেইগৰাকী সমল ব্যক্তি আৰু দক্ষ বিহুৱতীয়ে উল্লেখযোগ্য যে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ মহবন্ধাত আয়োজন কৰা হৈছে এই বিহু নাচ আৰু ঢোলবাদনৰ আখৰাৰ শিবিৰ এই আখৰা শিবিৰ 16 মাৰ্চৰ পৰা 25 মাৰ্চলৈ আবেলি 3 বজাৰ পৰা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে জীৱন হাজৰিকা বিকুল কুমাৰ চেতিয়া অৰ্পিতা হাজৰিকা চয়নিকা শইকীয়া জিতেন হাজৰিকা পংকজ বনিয়া বিকুল বনিয়া প্ৰবীণ দাস মানস হাজৰিকা আৰু আমন্ত্ৰিত অতিথি শিল্পী হিচাপে উপস্থিত থাকে ক্ৰমে মহেন্দ্ৰ চুতীয়া ওজা প্ৰিয়াংকী জগত শইকীয়া মৃদুল তামুলী মাধুৰিমা বৰুৱা আৰু বিশিষ্ট চিকিৎসক গোলাপ ডেকা 10 দিনীয়া কাৰ্যসূচীৰে এই পঞ্চম বৰ্ষৰ কাৰণে আমি যি বিহু নাচ আৰু ঢোলবাদন আখৰা আৰম্ভ কৰিছোঁ সকলোকে ইয়ালৈ স্বাগতম জনাইছোঁ আমি ভাবিছোঁ আজি প্ৰথম দিনাই আমাৰ সমল ব্যক্তি হিচাপে বহুকেইজন বিহুৰ লগত জড়িত প্ৰিয়াংকী জগত যিগৰাকী শিল্পীয়ে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চত ঢোলবাদন পৰিৱেশন কৰি খ্যাতি অৰ্জন কৰিছে তেখেতৰ আমাৰ মাজত আজি উপস্থিত আছিলে ডক্টৰ গোলাপ ডেকা ছাৰৰ কথাটো ক'ব নালাগে এজন সফল বিহুৱা ডাক্তৰী বিদ্যাৰ লগতে তেখেত বিহুৰ লগত জড়িত গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক আহ্বান জনাইছোঁ যাতে এই আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিহু নাচ শিকি আমাৰ অসমীয়া জাতিৰ স্বাভিমান অসমীয়া জাতিৰ আয়ুস ৰেখা বিহুটোক যাতে আগুৱাই লৈ যায় ধন্যবাদ আমি আজি পঞ্চম বছৰৰ বাবে অন্তৰংগ সাংস্কৃতিক আৰু সামাজিক গোষ্ঠীয়ে এই বিহু কৰ্মশালা আয়োজন কৰিছোঁ এই কৰ্মশালাত আমাৰ ওচৰৰ সকলো ছাত্ৰ ছাত্ৰী শিশু শিল্পী আৰু অভিভাৱকৰ যি আমাৰ উদ্যম দেখিছোঁ সঁচাকৈয়ে আমি খুব সুন্দৰভাৱে অনুষ্ঠানটো আগবঢ়াই নিব পাৰিম বুলি আমি আশা কৰিছোঁ সকলোৱে যি সহায় সহযোগ দেখিছোঁ সঁচাকৈয়ে আমাৰ ভাল লাগিছে গতিকে আগন্তুক এই ৰঙালী বিহুটোত আমি সকলোৱে মিলি আমাৰ জাতি আমাৰ কৃষ্টি আমাৰ সংস্কৃতিক আমি যাতে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা আগবঢ়াইছোঁ আৰু আমাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব আপোনালোক আহক আমাৰ লগত সহায় সহযোগ কৰক অন্তৰংগ সাংস্কৃতিক আৰু সামাজিক গোষ্ঠীলৈ আপোনালোক সকলোকে আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ সুমিত দাসৰ ৰিপৰ্ট নিউজ নাও